আপুনি স্পাইৰেল পটেটো খাইছে, চিকেনৰটো বহুত ৰেচিপি খাইছে, কিন্তু কেতিয়াবা আপুনি বাটাৰফ্লাই চিকেন খাইছেনে বাৰু? বলক আজি বনাওঁ। তাৰ কাৰণে ইয়াত মই 3টা আলু লৈছোঁ। আলুখিনি স্লাইচ কৰি ল'লোঁ, যেনেকৈ চিপছ বনাওঁ তেনেদৰে। এতিয়া নিমখৰ পানীত 10 মিনিট তিয়াই থ'ম। ইয়াত লৈছোঁ বনলেছ চিকেন, হালধি, ৰেড চিলি পাউডাৰ, অকণমান জিৰা পাউডাৰ, চিকেন মছলা, নিমখ, আদা নহৰু পেষ্ট, আৰু ইয়াত 2 চামুচমান কৰ্ণফ্ল'ৰ আৰু 2 চামুচমান বেচন ল'লোঁ আৰু ভালকৈ চিকেনখিনি মেৰিনেট কৰি দিম। এতিয়া চিকেন ৰেডি আছে। এতিয়া আলুখিনি উলিয়াই লওঁ। আলুখিনি আমি নিমখৰ পানীত সেইকাৰণে তিয়াইছিলোঁ, তাৰ কাৰণ দুটা। এটা, আলু ক'লা নপৰে, আনটো আলু ভালদৰে বেণ্ড হয়। এতিয়া আমি কি কৰিলোঁ, ইয়াত অকণমান হালধি আৰু ৰেড চিলি পাউডাৰ দিলোঁ, তাৰ মাজত এটা চিকেনৰ পিচ দিলোঁ আৰু এনেদৰে ষ্টিকত ভৰাই থাকিম। এইটো যোনটো ষ্টিক আছে হাজবেণ্ডে ঘৰতে বনাইছে, আপুনি কাবাব ষ্টিক সেইবিলাকক টুথপিকতো বনাব পাৰে, আপোনাৰ নিজৰ ইচ্ছা। এতিয়া চাওক, এয়া এনেদৰে কৰি কৰি মই এটা ষ্টিকত 4টা-5টাকৈ অকল লগাইছোঁ, কাৰণ খুব বেছি দীঘল বনালে বনাব পাৰি, একো নাই। কিন্তু কি হয়, সেইটো বহুত বেছি তেল লাগে, সেইকাৰণে আমি কম তেলত ফ্ৰাই কৰিব পৰা